Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞানম টিউচন। সো এই চেনেলটোত আমি এইচএস ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি লগতে ক্লাস 10 ৰ জেনাৰেল সায়েন্সৰ বিভিন্ন টপিক বিলাক ডিসকাস কৰি থাকো। গতিকে যদিহে তুমি ক্লাস 10 ৰ ষ্টুডেন্ট বা ক্লাস 11 বা 12 ৰ সায়েন্সৰ ষ্টুডেন্ট তেতিয়ালে মই তোমাক সাজেষ্ট কৰিম যে তুমি এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে আমি নতুন ভিডিও দিলে তাৰ নটিফিকেশন বিলাক তুমি লগে লগে পাই যোৱা আৰু কোনো ভিডিও তুমি মিছ নকৰা। সো যিসকলে মোৰ আগৰ ক্লাস বিলাক কৰি আছিলা তেওঁলোকে গম পোৱা যে মই ফাৰ্স্ট লেসনটো আৰু ইউনিট 12 টো তোমালোকৰ ডিসকাস কৰিলো ফাৰ্স্ট ইয়াৰৰ আৰু ফাৰ্স্ট ইয়াৰৰ আজি মই ডিসকাস কৰিবলৈ লোৱা টপিকটো হ'ল এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক ইলেক্ট্ৰনিক কনফিগুৰেশন যেটো তোমালোকে দেখিবলৈ পাবা তোমালোকৰ ইউনিট 2 ত। এটা ইলেক্ট্ৰনিক কনফিগুৰেশন কি বস্তু এটো আগতে আমি নোপোৱা বস্তু নহয় মানে ইলেক্ট্ৰনিক কনফিগুৰেশন আমি আগতেও লিখিবলৈ পাইছো ক্লাস 9 ত নে 10 ত আমি এইখিনি বস্তু ভালদৰে পাইছো কিন্তু এতিয়া তাক আমি অলপ হায়াৰ লেভেলত লিখিবলৈ শিকিম আৰু ইয়াক কোনো বহুত বেছি ডিপ থিওৰিত নোযোৱাকৈ কেনেকৈ আমি একদম ঘৰুৱা ভাষাত তোমালোকক বুজাবলৈ যত্ন কৰিম সহজে ইলেক্ট্ৰনিক কনফিগুৰেশনটো লিখিবলৈ। গতিকে আগতে আমি ইলেক্ট্ৰনিক কনফিগুৰেশন কেনেকৈ লিখিছিলো অক্সিজেনৰ সাপোজ ইলেক্ট্ৰনিক কনফিগুৰেশনটো লিখিব লাগে আমি লিখিছিলো 2,6 তাৰ মানে ইয়াৰ পৰা আমি বুজিছিলো অক্সিজেনৰ যিকেইটা সেল থাকে এনেকৈ আমি সেল বিলাকৰ কথা গম পাইছিলো কক্ষ মানে তাৰ প্ৰথম কক্ষটোত দুটা ইলেক্ট্ৰন থাকে আৰু তাৰ বাহিৰৰ কক্ষটোত কেইটা ইলেক্ট্ৰন থাকে 6টা ইলেক্ট্ৰন থাকে। সো হে 2,6 টো আমাক সেই কথাটোই বুজাইছিলে কিন্তু এতিয়া আমি ইলেক্ট্ৰনিক কনফিগুৰেশন যদি অক্সিজেনৰ লিখিব লগা হয় আমি এনেদৰে লিখিম 1s2 2s2 2p4 এটো কেনেকৈ কৰ পৰা হ'ল হয়নে এটা কি বস্তু প্ৰথম কথা এই 1 টো কি বস্তু এই 1 হয়নে নহয় এই ইলেক্ট্ৰনিক কনফিগুৰেশনটো লিখোতে আমি কেলে এনেকৈ লিখিলো সোৱা যেতে ফাৰ্দাৰ ষ্টাডি কৰিলে প্ৰথমতে অকল এই সেল বিলাকত কোনটো সেলত সমাইছে ইলেক্ট্ৰন বিলাক ইলেক্ট্ৰনিক কনফিগুৰেশনটো এটা মানে কি বুজাইছে ইলেক্ট্ৰন বিলাকৰ ডিস্ট্ৰিবিউশনটো কোনটো সেলত কেটাকৈ ডিস্ট্ৰিবিউট হৈ আছে হেতু কথা বুজাইছিলে পিছত ভালদৰে এইখিনি ষ্টাডি কৰি দেখিলে যে এই সেল বিলাকৰ ভিতৰটো কিছুমান সাব সেল থাকে এই সেল বিলাকক আমি অৰবিট বুলি কওঁ ইংলিছত অৰবিট আৰু এই সেল বিলাকৰ ভিতৰতো কিছুমান সাব সেল থাকে সৰু সৰু কিছুমান এনেকুৱা এলেকা থাকে এনেকুৱা জায়গা থাকে য'ত ইলেক্ট্ৰন বিলাক বেছি কনসেন্ট্ৰেটেড হৈ থাকে সো হে বিলাকক আকৌ অৰবিটেল বুলি কোৱা হ'ল এই ইয়াৰ ভিতৰতো কি থাকে কিছুমান অৰবিটেল গমছানে কিছুমান অৰবিটেল থাকে এটা ফাৰ্স্ট সেলটো দুটা ইলেক্ট্ৰন আমি থাকিব পাৰে বুলি জানো ইয়াত কিছুমান অৰবিটেল থাকে বুলি কোৱা হ'ল s p d তেনেকৈ কিছুমান অৰবিটেল থাকে ইয়াৰ ভিতৰত কিছুমান জায়গা থাকে সাব সেল বুলি কৈছো আমি সেলৰ ভিতৰত থকা কাৰণে তাক সাব সেল বুলি কৈছো আৰু হে বিলাকক কোৱা হ'ব অৰবিটেল তাৰ মানে হে p s এবিলাক ক'ত থকা বস্তু এই অৰবিট বিলাকৰ ভিতৰত সোমাই থকা কিছুমান অৰবিটেল হলে এই অৰবিট বিলাকৰ ভিতৰত সোমাই থকা কিছুমান অৰবিটেল ইয়াত p থাকে আৰু ডিটেইলত যাম আমি লাহে লাহে এটা স্টেপত এটা নেক্সট কথা হ'ল এই 1 টো কি বস্তু এই 2 টো কি বস্তু একটো বুজাইছে এই সেলৰ নাম্বাৰটো কোনটো সেলত হে অৰবিটেলটো আছে হে অৰবিটেলটো ক'ত আছে 1 নম্বৰ সেলত আছে আৰু এইটো বুজাইছে কি ইলেক্ট্ৰনৰ সংখ্যাটো তাৰ মানে এই বস্তুটোৱে কি বুজাইছে মই তোমাক লোকক হেতু কথা বুজাই লৈছো 1 টোৱে বুজাইছে এই সেলৰ নাম্বাৰটো s টোৱে বুজাইছে যে ইলেক্ট্ৰন কেইটা s সেল সাব সেলটোত আছে হে 1 অৰবিটটোৰ ভিতৰত থকা s অৰবিটেলটোত সোমাই আছে কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন হ'ব বুলি আমি কেনে গম পালো হেবু ডিটেইল যাম এতিয়া p এটো 2p4 তাৰ মানে 2 নম্বৰ সেলটোত থকা এটা p অৰবিটেলত সোমাই আছে 4টা ইলেক্ট্ৰন সোমাই আছে ইয়াত যে দুটা সোমালে ইয়াত 4টা সোমালে কেনেকৈ কি হ'ল মানে হে বস্তুবিলাক আমি এটা ডিটেইলত চাম এটা ইয়াৰ ভিতৰত থকা যিবিলাক অৰবিটেল s অৰবিটেল এইবিলাক হ'ল অৰবিট এনেকুৱা ডাঙৰ ডাঙৰ তাৰ ভিতৰত থকা অৰবিটেল এটা এই যেতিয়া অৰবিটেলটো সোৱা হ'ল s অৰবিটেলটোৰ শেপটো দেখা হ'ল স্ফেৰিকেল তোমালোকে কিতাপখনত চালে লেসনটো ভালদৰে পঢ়িলে দেখিবলৈ পাবা s টো হ'ল এটা স্ফেৰিকেল শেপত থকা বস্তু ইয়াক আমি যেনেকুৱা ধৰণে অৰিয়েন্ট কৰিলেও হি কি হৈ থাকিব এনেকা স্ফেৰিকেল বস্তুটোক আমি সব ডাইৰেকচন পাইকে দেখিম ইয়া কিবা x এক্সিস y এক্সিস z এক্সিস এবোৰ কিবা থাকিব জানো নাথাকে কিন্তু p টো হ'ল এটা ডাম্বেল শেপৰ বস্তু কিতাপত আছে ধুনিয়াকে ষ্ট্ৰাকচাৰ কিটা চাবা তোমালোকে p টো হ'ল এটা ডাম্বেল শেপৰ বস্তু আৰু p টো তিনটা ডাইৰেকচনত থাকিব পাৰে px ডাইৰেকচনত থাকিব পাৰে py ডাইৰেকচনত থাকিব পাৰে p
জেড ডাইৰেকশ্যনত থাকিব পাৰে মানে পিটো তিনিটা অৰিয়েণ্টেশ্যনত এনেকুৱা তিনিটা জাপ খাই থাকে তাৰমানে গম পাইছানে পিটো এনেকৈ তিনিটা জাপ খাই থাকে এতিয়া এই সেম এই ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটোকে সেইকাৰণে লিখোঁতে কেনেকৈ লিখা হয় এই এছৰ আমি দেখিছোঁ এটাই অৰিয়েণ্টেশ্যন দেখিলোঁ নহয় তাক অৰবিটেল ডায়েগ্ৰাম আগতে এছৰ কাৰণে আমি এটা ঘৰ হিচাপে তাক ৰিপ্ৰেজেণ্ট কৰিম এটা ঘৰ এছ 2s হওক 3s হওক কোনো কথা নাই এছটো সদায় স্ফেৰিকেল শেপৰ আৰু তাৰ এটাই ঘৰ থাকিব এনেকৈ পিটো কি দেখিলোঁ আমি তিনিটা ধৰণে থাকিব পাৰে তিনিটা ডিজেনেৰেট অৰবিটেল থাকিব তাৰ সেইকাৰণে তিনিটা ডিজেনেৰেট অৰবিটেল পিৰ ক্ষেত্ৰত আমি এনেকৈ তিনিটা ঘৰ আঁকি ল'ব পাৰোঁ হ'ল পিৰ ক্ষেত্ৰত আমি এনেকৈ তিনিটা ঘৰ লাগিব 1sটোক আমি এনেকৈ এটা বক্সত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ 2sটোক এনেকৈ এটা বক্সত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ 2p-টোকো এনেকৈ এটা এনেকৈ তিনিটা বক্সেৰে ৰিপ্ৰেজেণ্ট কৰিম কেলৈ তিনিটা বক্সেৰে ৰিপ্ৰেজেণ্ট কৰিম কাৰণ সি তিনিটা অৰিয়েণ্টেশ্যনত থাকিব পাৰে তেনেকৈ ডি অৰবিটেলটোৰ বিষয়ে যদি আমি চাওঁ পিৰ পিছত ডি আহিব ডিৰ তেনেকৈ 5টা অৰিয়েণ্টেশ্যন থাকে তোমালোকে চাই ল'বা সেইটো নিজে ডিৰ 5টা অৰিয়েণ্টেশ্যন থাকে সেইকাৰণে ডি যদি আমি আকো ডিৰ তেতিয়াহ'লে 5টা ঘৰ আহিব ডিৰ 5টা ঘৰ আহিব 2p পিছত আহিব 3d 5টা ঘৰ আহিব এটা ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটো মই লিখিলোঁ কেনেকৈ ষ্টেপ বাই ষ্টেপ এই কথাটো বুজি পালা শেপটোৰ পৰা আহিছে এই কেইটা ঘৰ হ'ব এছৰ কেইটা ঘৰ পিৰ কেইটা ঘৰ ডিৰ কেইটা ঘৰ সেই বস্তুবিলাক সেই অৰিয়েণ্টেশ্যনৰ কনচেপ্টটোৰ পৰা আহিছে বহুত বেছি ডিটেইলত ডিপত যোৱা নাই মই তোমালোকক সেইটো কৈছোঁৱেই বহুত বেছি ডিটেইলত যোৱা নাই জাষ্ট একদম ওপৰে ওপৰে বুজি আমি ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটো কেনেকৈ লিখিব পাৰোঁ সেইটোহে মই তোমালোকক শিকাবলৈ বিচাৰিছোঁ এতিয়া এই ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটো মই লিখিলোঁ কেনেকৈ লিখিবলৈ যাওঁতে আমি কেইটামান প্ৰিন্সিপল ফ'ল' কৰিব লাগিব আব্বাও বুলি এজন চাইণ্টিষ্টে এটা প্ৰিন্সিপল দিছিলে যে ইলেক্ট্ৰনবিলাক যেতিয়া ইলেক্ট্ৰনবিলাক সোমাওঁতে লোৱাৰ এনাৰ্জি যিবিলাক অৰবিটেল থাকে অৰবিট নহয় অৰবিটেল লোৱাৰ এনাৰ্জি অৰবিটেলটো প্ৰথমতে ফিল আপ হ'ব নেক্সট তাৰ আপাৰ লেভেললৈ যাব তো ইলেক্ট্ৰন ধৰি লোৱা এটা বস্তুত এতিয়া অক্সিজেনটোৰ ওচৰত আমাৰ ওচৰত অক্সিজেনৰ ওচৰত কেইটা ইলেক্ট্ৰন আছে টোটেল 8টা ইলেক্ট্ৰন আছে সেই 8টা ইলেক্ট্ৰন কেনেকৈ ডিষ্ট্ৰিবিউট হৈছে প্ৰথমতে 1sত সোমাইছে প্ৰথমতে কম এনাৰ্জি থকাটো সোমাইছে তাৰপিছত লাহেকৈ তাতকৈ অকণমান হায়াৰ এনাৰ্জিটো সোমাইছে তাতকৈ অকণমান হায়াৰ এনাৰ্জিটো সোমাইছে তেনেকৈ এতিয়া আমি সজাবতো লাগিব বস্তুখিনি কোনটোৰ পিছত কোনটো সোমাব গম পাব লাগিব চ' তেওঁ সজাই থৈছে এখন ধুনীয়াকৈ লিষ্ট এখন বনাই দিছে যিখন তোমালোকে কিতাপত দেখিবলৈ পাবা কিন্তু কিতাপতকৈ বুজিবলৈ সহজ হোৱাকৈ মনত ৰাখিবলৈ সহজ হোৱাকৈ তোমালোকক এটা ট্ৰিক্সত মই শিকাই দিছোঁ এইটো বস্তু চোৱা তোমালোকে এনেকৈ লিখি ল'বা SS PS PS তাৰপিছত লিখিবা তোমালোকে DPS DPS তাৰপিছত লিখিবা F DPS F DPS F DPS এইটো স্কুল বুলি ক'ব পাৰা পাব্লিক স্কুল DPS দেখিবা তোমালোকে ইউটিউবত বেলেগ ভিডিঅ'টো এইটো এনেকৈ এক্সপ্লেইন কৰা থাকে DPS দিল্লী পাব্লিক স্কুল এইটো FDPS তুমি ফেমাছ বুলি ক'ব পাৰা GT বুলি মনত ৰাখি থ'ব পাৰা ফেমাছ দিল্লী পাব্লিক স্কুল বা যিকোনো ধৰণে মনত ৰাখিব পাৰা এইটো হ'লে তো SS এনেকৈ লিখিবা PS তাৰপিছত তোমালোকে এনেকৈ লিখি দিবা 1 2 3 4 হ'ল এতিয়া 1s হৈ গ'ল নেক্সটটো হ'ব 2s 2p হৈ গ'ল নেক্সটটো হ'ব 3p এইটো 2s হৈ গ'ল নহয় নেক্সটটো 3s 4s 5s প্ৰথমতে s কেইটা দি লৈছোঁ s কেইটা আগত নাম্বাৰকেইটা 5s 6s 7s এইটো হ'ব 8s অকণমান থেপাথেপি হৈছে তোমালোকে এইটো বুজি ল'বা আৰু কথাটো তাৰপিছত আমি p বিলাকৰ নাম দিম 2p হৈ গ'ল 3p হৈ গ'ল নেক্সটটো হ'ব 4p তাৰপিছতো হ'ব 5p তাৰপিছতো হ'ব 6p তাৰপিছতো হ'ব 7p নেক্সট আহিলোঁ আমি d লে d 3d হৈ গ'ল আমাৰ এইটো হ'ল 4d এইটো হ'ব 5d এইটো হ'ব 6d নেক্সট f লৈ আহিলোঁ আমি f কি হ'ব এইটো হ'ব 4f এইটো হ'ব 5f হ'লে আমি বহুত বেছি ওপৰলৈ যাব নালাগে এতিয়া কেনেকৈ সোমাব ইলেক্ট্ৰন প্ৰথমতে 1sত সোমাব দেন 2sত তাৰপিছত এনেকৈ আহিব আকৌ 2pত সোমাব দেন 3sত 3pত 4sত তাৰপিছত আকৌ এনেকৈ যাব
3d সোমাব 4p সোমাব 4s সোমাই এইটো ট্ৰেন্ডটো ফলো কৰিব এক্সাম্পল কৰিলে বহুত বেছি ভালকে বুজি পাই যাম আমি এটা টেনচন ল'ব নালাগে সো এই ট্ৰেন্ডটো ফলো কৰিব আমি ইজিলি এনেকে মনত ৰাখিব পাৰিম কিতাপত থকাটোতকে তাৰমানে 1s 2s 2p 3s 3p 4s 3d 4p 5s 4d 5p 6s 4f 5d 6p 7s 5f 6d 7p 8s সেই ট্ৰেন্ডটোত ইলেক্ট্ৰন বিলাক সোমাব প্ৰথম আপ বাউ প্ৰিন্সিপলটো আমি ফলো কৰিব লাগিব ইলেক্ট্ৰন দিউতে ইলেক্ট্ৰনিক কনফিগুৰেশনটা লিখোতে সেই কাৰণে প্ৰথমতে মই s ত দিলো ইলেক্ট্ৰন 1s দেখিছানে এটো মতে 1s ত আহিলে নেক্সট ইলেক্ট্ৰন কিটা 2s ত সোমালে নেক্সট ইলেক্ট্ৰন কিটা 2p ত সোমালে হয়নে এই 1s 2s 2p টো আহিছে এই আপ বাউ প্ৰিন্সিপলটোৰ মতে এতিয়া আমি নেক্সট চাব লাগিব পাউলিছ এক্সক্লুজন প্ৰিন্সিপল আৰু এটা প্ৰিন্সিপল আছে হেতু কোৱা হয় পাউলিছ এক্সক্লুজন প্ৰিন্সিপল নেক্সট আমি হেতু ফলো কৰিব লাগিব এটা হেতুৱে কি কৈছে হে প্ৰিন্সিপলটোৱে এই প্ৰিন্সিপলটো কৈছে যে এটা অৰবিটেলত এটা ডিজেনেৰেট অৰবিটেলত দুটাতকে বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে কেতিয়াও এটা অৰবিটেলত এটা s ৰ এটুক আমি এটা অৰবিটেল বুলি কনসিডাৰ কৰিছো এটা হল এটা অৰবিটেল হল এই অৰবিটেলটোত এটা দুটাতকে বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে s ৰ কেটা ঘৰ পাইছো আমি এটাই ঘৰ পাইছো এনেকুৱা এটা ঘৰত দুটাতকে বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে আৰু এই ইলেক্ট্ৰন কেটা সদায় কি হৈ থাকিব লাগিব অপোজিট স্পিনত থাকিব লাগিব স্পিন কি বস্তু আমি বুজি পাম স্পিন মানে হল এটা যদি ৰাইট হ্যান্ড ঘড়ী কাটাৰ দিশত ঘূৰি আছে ক্লকৱাইজ ডাইৰেকশনত ইটোৰ ৰটেশনটো হ'ব লাগিব এন্টি ক্লকৱাইজ ডাইৰেকশনত গম পাইছা এটো বুজাইছে হেতু স্পিন স্পিন মানে হেতু বুজাইছে জেগাতে ঘূৰি থকাটো ইলেক্ট্ৰন এটা গতি ইয়াত দুটা ইলেক্ট্ৰন থাকিব পাৰে বুলি কৈছে পাউলিছ এক্সক্লুজন প্ৰিন্সিপলটোৱে যে এটা অৰবিটেলত দুটাহে ইলেক্ট্ৰন থাকিব পাৰে আৰু সেই দুটা ইলেক্ট্ৰন সদায় এনেকুৱা অপোজিট স্পিনত থাকিব লাগিব এটা s ৰ কাৰণে কেটা অৰবিটেল থাকে ডিজেনেৰেট অৰবিটেল এটাই থাকে এটু s তাৰো ডিজেনেৰেট অৰবিটেল তা মানে কি হ'ব এটাই থাকিব আৰু এটাত কেটা ইলেক্ট্ৰন হ'ব পাৰে দুটা 1s2 2s2 হেতুক আমি বক্সত ৰিপ্ৰেজেন্ট কৰিলে এনেকে কৰিব পাৰো 1s ত দুটা ইলেক্ট্ৰন 2s ত দুটা ইলেক্ট্ৰন নেক্সট 2p টো লিখাৰ আগত আমি আৰু এটা বস্তু জানিব লাগিব আৰু এটা তাৰমানে তেনেকুৱা ৰুল যেটো আমি ইলেক্ট্ৰনিক কনফিগুৰেশন লিখিবৰ কাৰণে এতিয়া আকৌ ফলো কৰিব লাগিব হেতু ৰুল হল হান্স ৰুল হান্স ৰুলটো যেতিয়া চাম আমি হান্স ৰুলটোৱে কি কৈছে যেতিয়া এনেকে ইলেক্ট্ৰন বিলাক সোমাই গৈ থাকে ডিজেনেৰেট অৰবিটেল বিলাকত এতিয়া অক্সিজেনটোৰ ক্ষেত্ৰতে অক্সিজেনত কি আছে পিত 4টা ইলেক্ট্ৰন আছে পিত 4টা ইলেক্ট্ৰন আছে আৰু আমি এটা কথা জানো যে এই কি হয় এটা ঘৰত দুটাতকে বেছি ইলেক্ট্ৰন সোমাব নোৱাৰে হেতুক আমাক পাউলি এক্সক্লুজন প্ৰিন্সিপলে অলৰেডি কৈ দিলে কিন্তু এতিয়া হান্স ৰুলে কি কৈছে তাৰমানে এনেকে লিখিব নোৱাৰো এতিয়া হেতু কেনেকে লিখিব পাৰিলোহেতেন 4টা ইলেক্ট্ৰনক কেনেকে ডিস্ট্ৰিবিউট কৰিব পাৰো আমি অকল p2 এই p2ক মই ইয়ালে উঠাই আনিছো অক্সিজেনৰ p2ত কেটা ইলেক্ট্ৰন আছে 4টা ইলেক্ট্ৰন হে 4টা ইলেক্ট্ৰন এতিয়া এই তিনটা ঘৰত আমি কেনেকে ডিস্ট্ৰিবিউট কৰিম হয়নে আমি আইদাৰ এনেকে ডিস্ট্ৰিবিউট কৰিব পাৰো না আমি এনেকেও ডিস্ট্ৰিবিউট কৰিব পাৰিলোহেতেন সো এনেকেও ডিস্ট্ৰিবিউট কৰিব পাৰিলোহেতেন আমি 4টা ইলেক্ট্ৰনক কিন্তু হান্স ৰুলটোৱে কৈছে কি তেতিয়ালৈকে ইলেক্ট্ৰনৰ পেয়াৰিং নহয় পেয়াৰিং মানে জোৰ নাপাতে যেতিয়ালৈকে হিয়তি এটা এটা সবতে ফিল্ড আপ হৈ নলয় এটা এটা ইলেক্ট্ৰন সবতে ফিল্ড আপ হৈ নলয় তাৰ মানে এতিয়া পিৰ 4টা ইলেক্ট্ৰনক আমি কেনেকে সজাব লাগিব এনেকে সজাব লাগিব এনেকে সজালে ভুল হ'ব সো অক্সিজেনৰ যদি আমি ইলেক্ট্ৰনিক কনফিগুৰেশনটো লিখো এটো ঠিকই আছে বাকি যদি আমি অৰবিটেল ডায়াগ্ৰাম আকি তাক ৰিপ্ৰেজেন্ট কৰো তেতিয়া হলে এটো আমি এনেকে লিখিব লাগিব এনেকে নহয় এটো ভুল হ'ব যেতিয়ালৈকে প্ৰত্যেকটো ডিজেনেৰেট অৰবিটেলত এটাকৈ ইলেক্ট্ৰন ফিল্ড নহয় তেতিয়ালৈকে ইহতি কি কৰিব নোৱাৰে পেয়াৰিং কৰিব নোৱাৰে এই কথাটো আমি মনত ৰাখিব লাগিব যেনিবা পিৰ ওচৰত তিনটাহে ইলেক্ট্ৰন আছে তেলে তিনটা ইলেক্ট্ৰন তিনটা এনেকৈ ডিস্ট্ৰিবিউট হৈ গলতেন হেতু এটা বেলেগ কথা কিন্তু যেতিয়া তিনটাতকৈ বেছি আহি যাব তেতিয়া কি হ'ব পেয়াৰিং তেতিয়াহে হ'ব যেতিয়া কমপ্লিটলি প্ৰত্যেকটোতে এটা এটাকৈ ইলেক্ট্ৰন ফিল্ড আপ হৈ ল'ব হেতু হল এটা ৰুল সো নেক্সট এটো ৰুল আহিলে হান্স ৰুল হল সো এই ৰুল কেটা আমি এতিয়া প্ৰয়োগ কৰিব লাগিব ইলেক্ট্ৰনিক কনফিগুৰেশন লিখোতে হল
এটা বেলেগ আমি ইলেক্ট্ৰনিক কনফিগুৰেশ্যন লিখি চাম বেলেগ এক্সাম্পল আমি কৰি চাম আৰু ইলেক্ট্ৰনিক কনফিগুৰেশ্যন লিখোতে আমি দুটা ধৰণে এটা প্ৰকাশ কৰিব পাৰো বুলি ক'লো এটা হ'ল এই নোটেশন ফৰ্মটোত আৰু এটা হ'ল এইটো অৰবিটেল ডায়াগ্ৰাম ইহঁতক আমি অৰবিটেল ডায়াগ্ৰাম বুলি ক'ম গম পাইছানে এই যে ঘৰ বিলাক যে বুজাইছো ইহঁতে এটা ডিজেনেৰেট অৰবিটেল বুজাইছে এছৰ এটাই ডিজেনেৰেট অৰবিটেল পিৰ এটাই ডিজেনেৰেট পিৰ তিনিটা ডিজেনেৰেট অৰবিটেল ডিৰ পাঁচটা পি ডিজেনেৰেট অৰবিটেল আৰু এটা ঘৰত কেইটাকে ইলেক্ট্ৰন থাকিব পাৰে দুটাকে ইলেক্ট্ৰন থাকিব পাৰে আৰু ইয়াৰ পৰা আমি কি গম পাইছো এটা পিটোত ম্যাক্সিমাম ইলেক্ট্ৰন তাৰ মানে কেইটা থাকিব পাৰিব তাৰ তিনিটা ঘৰ আছে যেহেতু পিত ম্যাক্সিমাম ইলেক্ট্ৰন কেইটা থাকিব পাৰিব 6টা এছত কেইটা দেখিলো দুটা থাকিব পাৰে ইলেক্ট্ৰন ম্যাক্সিমাম পিত কেইটা ম্যাক্সিমাম ইলেক্ট্ৰন থাকিব পাৰে 6টা থাকিব পাৰে ডিত কেইটা ম্যাক্সিমাম ইলেক্ট্ৰন থাকিব পাৰে 5টা ঘৰ যেহেতু তো 10টা থাকিব পাৰে হল এতিয়া এইকেইটা প্ৰয়োগ কৰি মই বেলেগ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন কেইটামান তোমালোকক লিখি দিলে তোমালোকে বুজি পাই যাবা এটা আমি নাইট্ৰজেনৰ লিখিব লাগে সাপোজ দুইটা ধৰণে লিখিবলৈ যত্ন কৰিম নাইট্ৰজেনৰ লিখিব লাগে নাইট্ৰজেনৰ কেইটা ইলেক্ট্ৰন থাকে 7টা নাইট্ৰজেনৰ ইলেক্ট্ৰন নাম্বাৰ কিমান এটমিক নাম্বাৰ 7 সো কি হ'ব 7টা ইলেক্ট্ৰন কেনেকৈ ডিস্ট্ৰিবিউট কৰিম প্ৰথমতে কি আহিব 1s আব্বা প্ৰিন্সিপলৰ মতে 1sত কেইটা ইলেক্ট্ৰন হ'ব পাৰে sত দুটা ইলেক্ট্ৰন গ'ল নেক্সট কি আহে 2s তোমালোকে এই চাৰ্টখন চাবা 2s তো এটা এসএ হয় এসত কেইটা ইলেক্ট্ৰন হ'ব পাৰে ম্যাক্সিমাম দুটা সো দুটা দি দিলু কেইটা ইলেক্ট্ৰন গ'ল 4টা আৰু কেইটা ইলেক্ট্ৰন আছে আমাৰ ওচৰত 3টা সো হে 3টা ইলেক্ট্ৰন ক'ত সোমাব নেক্সট 2p আহিব নেক্সট 2p পিত কেইটা ইলেক্ট্ৰন সোমাব পাৰে ম্যাক্সিমাম 6টা গতিকে সোমাই যাব বাকি থকা 3টা ইলেক্ট্ৰন সোমাই গ'ল এটা তাৰ যদি আমি অৰবিটেল ডায়াগ্ৰাম আকো তেতিয়া হলে এটো হল 1s এটো হল 2s এটো হল 2p 1s 2s 2p 1s ত আমি দুটা ইলেক্ট্ৰন দি দিলু 2s ত আমি দুটা ইলেক্ট্ৰন দি দিলু 2p ত আমি তিনটা ইলেক্ট্ৰন দি দিলু তিনটা ইলেক্ট্ৰন দিওতে আমি এনেকৈ দি দিব নোৱাৰো তাৰ মানে এনেকৈ দি দিব নোৱাৰো তিনটা ইলেক্ট্ৰন দিওতে সদায় কি কৰিব লাগিব আমি প্ৰথমতে যেতিয়ালৈকে এটা ইলেক্ট্ৰন সোমাই নলয় তেতিয়ালৈকে পেয়াৰিং হ'ব নোৱাৰে আৰু পেয়াৰিং কেতিয়া হ'ব যেতিয়া বেছি ইলেক্ট্ৰন থাকিব তেতিয়াহে পেয়াৰিং হ'ব তিনটাতকৈ বেছি ইলেক্ট্ৰন তিনটা থকালৈকেতো এটাকে সোমাবই সেইটো কথা নিজে বুজি পাব লাগিব এটা নেক্সট যেদিবা মই নিয়নৰ লিখিবলৈ লৈছো নিয়নটো কেই নম্বৰ থাকে 10 নম্বৰত কি হ'ব এতিয়া 1s ত দুটা সোমাব বুলি গম পালো 2s ত দুটা সোমাব বুলি গম পালো নেক্সট 2p ত কেইটা সোমাব গম পালো আমি তিনটা 2p ত তিনটা সোমাব ইলেক্ট্ৰন হয় নেকি তিনটা নহয় নহয় ভুল কৰি দিছো মই 6টা ইলেক্ট্ৰন 10টা তেতিয়া হ'ব সো 10টা ইলেক্ট্ৰন আকিলে কেনেকুৱা হ'ব এইটো নিচিনা মই এটোকে ওপৰত কৰি দিছো এনটো উহাই দিছো নাইট্ৰজেনটো নিয়নৰ কাৰণে কি হ'ব এতিয়া 6টা ইলেক্ট্ৰন ইয়াত 6টা দিলে হ'ব ইয়াক আমি এনেকেও দিব পাৰো এটো এনেকেও দিব পাৰা বা একদম কমপ্লিটলি এনেকেও দিব পাৰা ভুল নহয় আৰু বেলেগ কিবা আকি চাও এতিয়া তাতকে আপাৰ লেভেলত ডাঙৰ কি আকি চাম ক্লোৰিনৰ আকি চাও যেনিবা ক্লোৰিন হ'ব ক্লোৰিনৰ লিখি চাও আমি ক্লোৰিন কেইটা নম্বৰ থাকে 17 সো ক্লোৰিনৰ কেনেকৈ লিখিম আমি প্ৰথমতে কি আহে 1s2 আহিব 2s2 আহিব 2p 6 আহিব দেন 3s2 আহিব কেটা গ'ল 12টা দেন 3p ত কেটা থাকিব 5টা থাকিব কাৰণ p ত কেটা সোমাব পাৰে ইলেক্ট্ৰন p ত ইলেক্ট্ৰন কেটা সোমাব পাৰে 6টা সোমাব পাৰে ম্যাক্সিমাম সো ইয়াত 5টা সোমাই যাব এটা এনেকুৱা ইলেক্ট্ৰনিক কনফিগুৰেশ্যন বিলাক লিখোতে আমি কেনেকৈ লিখিব পাৰো এইখিনিলৈকে জানো আমি যে p কমপ্লিট হৈ থাকে 2p 6 লৈকে এইখিনি কমপ্লিট হৈ থাকে এটো কিহৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন এটো নিয়নৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন সো ইয়াৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যনটো লিখোতে আমি এনেকৈও লিখিব পাৰো আগফালে নিয়নটো লিখি দিলু নিয়নটো লিখাৰ পিছত 3s2 3p 5 কিন্তু তেনেকৈ লিখিবৰ কাৰণে আমাৰ আগফালে এইখিনি মনত থাকিব লাগিব এটো কাৰ ইলেক্ট্ৰনিক কনফিগুৰেশ্যন সো এটো প্যাটাৰ্নটো আমি হতক লিখিব পাৰো বাকি ইয়াৰ আমি যদি এতিয়া অৰবিটেল ডায়াগ্ৰাম আকো অকল এখিনিটো ফিক্স আছে এখিনি তোমালকে বুজি পালে অকল যদি 3s2 আৰু 3p5 ৰ আকো তেতিয়াহলে কি হ'ব এটো হ'ব 3s এটো হ'ব 3p
p টু যিমান p এ নহক লাগিলে p কেটা ঘৰ থাকিব সদায় তিনটা ঘৰ সো তিনটা প্ৰথমতে সোমাই গল দেন পেয়াৰিং 3p 5 এনেকুৱা হ'ব ইলেক্ট্ৰনিক কনফিগাৰেচন হল এটা তাতকে আপাৰ লেভেল বিলাকৰ ইলেক্ট্ৰনিক কনফিগাৰেচন লিখিবলৈ যাওতে আমি আৰু এটা এক্সট্ৰা কথা জানিব লাগিব হেতু কি হয় এটা চাও এটা এই যে ইলেক্ট্ৰনিক কনফিগাৰেচন বিলাক আমি লিখিছো এই ইলেক্ট্ৰনিক কনফিগাৰেচন বিলাক সদায় এটা ষ্টেবল ষ্টেটত থাকিবলৈ বিচাৰে আৰু আমি তাৰ ষ্টেবিলিটি অৰ্ডাৰ দুটামানৰ বিষয়ে পঢ়িবলৈ পাম একদম লাষ্টত পাবা তোমালোকৰ ইউনিট 2 ৰ একেবাৰে লাষ্টত যেতিয়া এনেকে অৰবিটেল এটা সাপোজ a অৰবিটেল টু s আৰু p এটা যদি কমপ্লিট কে ফিল্ড হৈ থাকে তেতিয়া আটাইতকৈ বেছি ষ্টেবল ষ্টেটত থাকে বা যদি হেতি হাফ ফিল্ড হৈ থাকে হাফ ফিল্ড মানে এনেকুৱাটো কোৱা হয় হাফ ফিল্ড প্ৰত্যেকটো বক্সতে কি আছে এটাকে ইলেক্ট্ৰন আছে ম্যাক্সিমাম কেটা থাকিব পাৰে দুটাকে থাকিব পাৰে কিন্তু আছে কেটাকে এটাকে এটো কোৱা হ'ব হাফ ফিল্ড সো এই কিটা হল ষ্টেবল এনেকুৱা এটা কনফিগাৰেচনত যদি থাকে ইহতি হয় ষ্টেবল এটা অৱস্থাত থাকে ইহতি আৰু যদি এনেকুৱা ধৰণে থাকে ধৰি লোৱা অক্সিজেনৰ যেটো আমি দেখিছিলো এনেকুৱা তেতিয়া এটো মানে অকমান কম ষ্টেবল এই অৱস্থাটো ইয়াৰ অকমান কম ষ্টেবল অৱস্থা বুলি কোৱা হয় এই এটম বিলাকৰ ক্ষেত্ৰত যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেচন লিখিম এনেকুৱা বিলাক অকমান কম ষ্টেবল হৈ থাকে আৰু ইহতি বেছি ষ্টেবল হৈ থাকে সো কিছুমান এটমৰ ক্ষেত্ৰত এনেকুৱা পসিবিলিটি থাকে যে ই এটা ইলেক্ট্ৰন তাক দি দিলে হি বেছি ষ্টেবল হৈ যাব কেনেকুৱা ধৰণৰ কথা ধৰি লোৱা সাপোজ ইয়াত যেনিবা 5টা ইলেক্ট্ৰন আছে ইয়াত 5টা ইলেক্ট্ৰন আছে ইয়াৰ ওচৰত দুটা আছে ইলেক্ট্ৰন তো তেনেকুৱা ক্ষেত্ৰত কি হ'ব ই এটা ইলেক্ট্ৰন এক্সাইট হৈ ইয়ালে গুচি যাব গুচি গলে কি হ'ব ই হাফ ফিল্ড হৈ গল s2 হাফ ফিল্ড হৈ থাকিলে কি হৈ থাকে বেছি ষ্টেবল হৈ থাকে বা ফুললি ফিল্ড হৈ থাকিলে বেছি ষ্টেবল হৈ থাকে ইয়াৰ পা এটা ইলেক্ট্ৰন ইয়ালে দি দিয়া লগে লগে ইউ ফুললি ফিল্ড হৈ গল ইউ হাফ ফিল্ড হৈ গল তো কি হৈ গল ইলেক্ট্ৰনিক কনফিগাৰেচনটো বেছি ষ্টেবল হৈ গল হয়নে সো কিছুমানৰ ক্ষেত্ৰত আমি হেই কথাটো চাবলগিয়া হয় তেনেকুৱা দুটা তোমালোকৰ একদম ইম্পৰ্টেন্ট এক্সাম্পল হল তোমালোকৰ এটা ক্লাস 11 ৰ কাৰণে দুটা এক্সাম্পল ইম্পৰ্টেন্ট এক্সাম্পল হল প্ৰথমটো হল ক্ৰোমিয়াম 24 মই ক্ৰোমিয়াম 24 টো তোমালোকক কৰি দেখাম কপাৰ টো তোমালোকে নিজে টাই কৰিবা কপাৰ 29 নিজে টাই কৰিবা এটা যদি আমি ক্ৰোমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেচন লিখো ক্ৰোমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেচন কি হ'ব 1s2 2s2 2p6 3s2 3p কেটা হল ইলেক্ট্ৰন এখিন লেকে 10 12 18 3d d আহিব 3d কেটা ইলেক্ট্ৰন হ'ব এতিয়া 3d d to 10টা ইলেক্ট্ৰন হ'ব পাৰে ম্যাক্সিমাম কিন্তু ইলেক্ট্ৰন আছে কেটা মাউসত এখিন লেকে 20টা হল আৰু 4টা আছে সো এটো হল 4 হৈ গল এতিয়া যদি ইয়াৰ আমি অৰবিটেল ডায়াগ্ৰামটো আকি চাও কি দেখি পাম অৰবিটেল ডায়াগ্ৰাম আকিছো অকল লাষ্টৰ সেল কিটা ৰাখিছো মই দেই লাষ্টৰ অৰবিটেল কিটা ৰাখিছো এটো হল 4s এটো হল 3d 4s টো হৈ আছে এনেকুৱা 3d টো হৈ আছে তাৰমানে এনেকুৱা ইয়াত কি দেখিছো না ই ফুললি ফিল্ড না ই হাফ ফিল্ড সো এনেকুৱা ক্ষেত্ৰত এটা কি হ'ব ইয়াৰ ইলেক্ট্ৰন এটা তালে জাম্প কৰিব তাৰমানে এই 4s ৰ এটা ইলেক্ট্ৰন কি হ'ব ইয়ালে দি দিব এল দি দিয়ালে কি হল ইউ হাফ ফিল্ড হৈ গল ইউ হাফ ফিল্ড হৈ গল 4s টো হাফ ফিল্ড হৈ গল 3d টো হাফ ফিল্ড হৈ গল তাৰমানে ই কি হল ষ্টেবল কনফিগাৰেচনত থাকিব যদি ইয়াৰ ইলেক্ট্ৰন এটা হি তাক দি দিয়ে হেকাৰণে ক্ৰোমিয়ামৰ যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেচনটো লিখো ক্ৰোমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেচনটো আমাৰ লাগে যে ই এনেকুৱা হ'ব হয়নে এটো হ'ব নরমালি যদি আমি এই কথাটো নভবাকে ষ্টেবিলিটিৰ কথাটো নভবাকে যদি ক্ৰোমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেচনটো লিখো তেতিয়ালে হি দেখিবলৈ এনেকুৱা হ'ব 4s2 3d 4 কিন্তু ষ্টেবিলিটিৰ কথাটো যেতিয়া আহি গল ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেচনটো এতিয়া কি হ'ব 4s1 3d 5 এটো হে ইয়াৰ শুদ্ধ ইলেক্ট্ৰনিক কনফিগাৰেচন হ'ব সো এটো প্ৰায় ফাৰ্স্ট ইয়াৰ এক্সামত আহে আশা কৰিছো ইলেক্ট্ৰনিক কনফিগাৰেচন লিখিব পৰাকৈ এটা ধাৰণা তোমালোকে পাইছা এই ভিডিওটোৰ যোগেদি যদি ভিডিওটো চাই ভাল লাগিলে তেতিয়া হলে লাইক এটা কৰিবা আমি উৎসাহ পাওঁ আৰু লগতে তোমালোকৰ বহুমূলীয়া কমেন্ট বিলাকো জনাবা কেনেকুৱা পাইছা বুজি পাইছা নে নাই পোৱা আৰু যিমান পাৰা ফ্ৰেণ্ড বিলাকৰ লগত শেয়াৰ কৰিবা তেতিয়াহে আমি মোটিভেট হওঁ আৰু বেছি ভিডিও বনাই থাকিবলৈ আৰু তোমালোকক মই প্ৰমিস কৰিছো এটা ভিডিওত যেতিয়া 500 ভিউজ হ'ব তেতিয়া লগে লগে মই আকৌ নেক্সট ভিডিওটো ৰিলিজ দিম গতিকে যিমান পাৰা তোমালোকে ভিডিও বিলাক শেয়াৰ কৰিবা সো নতুন এটা ভিডিওত আকৌ তোমালোকক লগ পাম থ্যাংক ইউ